মখৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁৱত চৰকাৰী ভূমি বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল। আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে উপৰোক্ত সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা সকলো বেদখলকাৰী ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব। জিলা প্ৰশাসন ধুবুৰী। জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁৱত চৰকাৰী ভূমি বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল। আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে উপৰোক্ত গাঁৱত বাস কৰি থকা ভূমিহীন লোকৰ বাবে ইতিমধ্যে ধুবুৰী জিলা প্ৰশাসনে আঠানী চক্ৰৰ বজাৰলগা গাঁৱত 300 বিঘা মাটি সংৰক্ষিত কৰি ৰাখিছে আৰু স্থানান্তৰৰ কাৰণে এককালীন সাহায্যৰ ব্যৱস্থা কৰিছে। গতিকে সকলো ভূমিহীন বেদখলকাৰীক উপৰোক্ত সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা সকলো বেদখলকাৰীক ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব। জিলা প্ৰশাসন ধুবুৰী। জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁৱত চৰকাৰী ভূমি বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল। আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে উপৰোক্ত গাঁৱত বাস কৰি থকা ভূমিহীন লোকৰ বাবে ইতিমধ্যে ধুবুৰী জিলা প্ৰশাসনে আঠানী চক্ৰৰ বজাৰলগা গাঁৱত 300 বিঘা মাটি সংৰক্ষিত কৰি ৰাখিছে আৰু স্থানান্তৰৰ কাৰণে এককালীন সাহায্যৰ ব্যৱস্থা কৰিছে। গতিকে সকলো ভূমিহীন বেদখলকাৰীক উপৰোক্ত সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা সকলো বেদখলকাৰী ইয়াত প্ৰায় 3,500 বিঘা মাটি APDCL হস্তান্তৰ কৰা হৈছে পাৱাৰ প্ৰজেক্টৰ কাৰণে। গতিকে এতিয়া আপোনালোকে গম পাইছে যে আমাৰ অনাৰেবল মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াত আহিছিল আৰু তেওঁ কৈছে যে অতি শীঘ্ৰে এই কাম আৰম্ভ হ'ব ইয়াত। গতিকে ইয়াত যিবিলাক মানুহে এতিয়া বেদখল কৰি আছে তেওঁলোকক সেইকাৰণে আগৰ পৰাও আমি নটিচ দি আছোঁ। এতিয়া মানে আৰু এবাৰ আজি মাইকিং কৰাইছোঁ, তেওঁলোকে অতি সোনকালে ইয়াৰ পৰা বেলেগ ঠাইত গুচি যায়। আৰু ধুবুৰী জিলা প্ৰশাসনে অলৰেডি আমাৰ মাননীয় আয়ুক্ত জিলা আয়ুক্ত মহোদয়, তাৰপিছত আমাৰ ADC বাইদেউ, CDC বাইদেউ ইয়াৰ পাব্লিকৰ লগত সদায় মিটিং কৰি আছে আৰু তেওঁলোকে আমি অলৰেডি আটানী চাৰ্কুলত বজাৰলগাত যিবিলাক ভূমিহীন মানুহ আছে ইয়াত বেদখলকাৰী আছে তেওঁলোকৰ কাৰণে 300 বিঘা মাটি সংৰক্ষণ কৰি ৰখা হৈছে আৰু তেওঁলোকে তাত গ'লে মানে যি খৰচ পাতি হ'ব তাৰ কাৰণেও চৰকাৰে এককালীন সাহায্য এটা দিম বুলি অলৰেডি ঘোষণা কৰিছে।